আপুনি কল্পনা কৰক আপুনি এজন ভক্ত আপুনি সেই ভক্তিৰ আৰাধনা কৰিবলৈ সম্পূৰ্ণ নীলাচল পৰ্বত তলৰ পৰা ওপৰলৈ বগাই যাব কিয়নো আপুনি মা কামাখ্যাৰ এবাৰ দৰ্শন কৰিব বিচাৰিছে সেই মাক আৰাধনা কৰি আপুনি লাখ লাখ মানুহৰ আগমনৰ ভিতৰত আবদ্ধ আৰু হঠাৎ আপুনি দেখিছে এটা ফালৰ পৰা এগৰাকী যুৱতী আহিছে আপুনি আগমন হৈ থকা সেই ভিৰটোৰ ভিতৰৰ পৰা এজন যুৱকে তেওঁৰ ওপৰত এটা পানীৰ বটল দলিয়াই দিয়ে আৰু সেই বটল দলিয়াক লৈ আন সকলোৱে তাক উদযাপন কৰে তেতিয়া প্ৰশ্ন নুঠিব জানো যে সঁচাই এয়া আৰাধনাৰ প্ৰকৃত উদাহৰণ হয়নে অম্বুবাচী মেলাৰ সময়ত গুৱাহাটীত এনেকুৱা কিছুমান ঘটনা সংঘটিত হৈছে যাৰ কথা আলোচনা কৰাটো খুবেই প্ৰয়োজন হৈছে এগৰাকী যুৱতীক এনেকৈ দৰ্শন কৰি থকা সময়ত হিউমিলিয়েট কৰা লাজত পেলোৱা আৰু এনেকুৱা ধৰণৰ স্থানত গৈ পালে উদ্ভণ্ডালি কৰা এনেকুৱা স্থানত ব্যৱহাৰ নকৰা স্লোগানছ ব্যৱহাৰ কৰা কি ধৰণৰ পৰিৱেশ আচলতে ৰচিব খুজিছে এইবোৰ কথা আলোচনা কৰাটো প্ৰয়োজন আজি আমি এইখিনি কাহিনীকে পাতিবলৈ চেষ্টা কৰিম বৰ্তমান সময়ত অম্বুবাচী মেলাক লৈ যি ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে চৰকাৰে যি পটেনশিয়েল নিজৰ লগত আছে তাক ব্যৱহাৰ নাই কৰা কিয় কি কাৰণত এনেকুৱা ধৰণৰ স্বভাৱ আমি মানুহৰ মাজত দেখিছোঁ আৰু কিয় এয়া আজিৰ তাৰিখত সঁচাকৈ চিন্তনীয় বিষয় সকলোৰ কথা স্পষ্টকৈ আলোচনা কৰিম এই ভিডিঅ'টোত এই ভিডিঅ' শেষলৈকে চাওক নমস্কাৰ জয় অসম জয় হিন্দ মই অভয় ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অসমত আমি সাধাৰণতে পোষ্ট মেলন হওক বা যি ধৰণৰ কনচাৰ্ট ইকনমিৰ এটা কথা কয় তাতকৈ বৃহৎ ইকনমি এটা হৈছে অসমৰ স্পিৰিচুৱেল ইকনমিৰ যদি মই এটা উদাহৰণ দাঙি ধৰিব খোজোঁ মা কামাখ্যাৰ শক্তিপীঠৰ এই আৰাধনা কৰা গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তত মাৰ নিজৰ ভক্ত আছে প্ৰত্যেক বছৰে এনেকুৱা এটা ক্ষণত যেতিয়া আমি অম্বুবাচী মেলাৰ উদযাপন কৰোঁ সেই সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহে আৰু মা কামাখ্যাৰ দৰ্শন কৰিবলৈ চেষ্টা কৰে তেওঁৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰে প্ৰত্যেক বছৰে সংখ্যা কেৱল বৃদ্ধি পাইছে মই এইবাৰৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাব খোজোঁ নীলাচল পাহাৰৰ সেই তলৰ পৰা ওপৰলৈ যাবলৈ সাধাৰণ এটা দিনত গাড়ী বা যিকোনো এখন বাহন লৈ যেতিয়া আমি ওপৰলৈকে যাওঁ তেতিয়াই আমি চিন্তা কৰোঁ কিয়নো সেই দূৰত্ব সাধাৰণ দূৰত্ব নহয় কিন্তু ভক্তগণৰ আগমন বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে হৈছে যে আজি নীলাচল পাহাৰৰ তলৰ পৰা সুদূৰ ওপৰৰ মন্দিৰৰ বা দেৱালয়ৰ কাষৰলৈকে যি ধৰণৰ ভিৰ যি ধৰণৰ মানুহৰ আগমন হৈছে সেয়া সঁচাই চাবলগীয়া আৰু প্ৰত্যেক বছৰে এয়া বাঢ়িছে 2019 বৰ্ষৰ পৰাই আচলতে মই আৰু মোৰ বন্ধুবৰ্গ প্ৰায় 4-5টা বছৰ একেৰাহে সেই নীলাচল পাহাৰৰ তলৰ পৰা ওপৰলৈ গৈছিলোঁ আৰু আমাৰ এটা অভিজ্ঞতা আছে বিগত সময়ছোৱাত সেই সময়ত ফটোগ্ৰাফি কৰিছিলোঁ এইকাৰণে গৈ ভাল লাগিছিল আজিকালি যি ধৰণৰ তাতে ভিৰ হয় সেই কথাক লৈ চিন্তা এইকাৰণে হয় কিয়নো এই ভিৰ এই আগমনৰ লগত ক্ৰাউড মেনেজমেণ্টক লৈ বিভিন্ন ডাঙৰ প্ৰশ্ন উত্থাপন মই দেখাই থকা ভিজুৱেলছ বৰ্তমান সময়ৰ আজিৰ তাৰিখৰ মা কামাখ্যাৰ নীলাচল পৰ্বতৰ দৃশ্য শ ভক্তৰ আগমন হৈছে তাতে মানুহ এজন পাৰ হৈ যাবলৈও কোনো ধৰণৰ স্থান নাই তেনেকুৱা এটা সময়ত কালি নিশা এটা ঘটনা সংঘটিত হয় আপুনি ভালকৈ মন কৰক তাতে থকা যিসকল ভক্তগণ আছে তেওঁলোকে এটা দিশত আগবাঢ়ি গৈ আছে সেই দেৱালয় আগমন কৰি ওপৰলৈ গৈ থকা সময়তে তেওঁলোকৰ বিপৰীত ফালে যি আচলতে গৰাখহনীয়া ৰোধ কৰিবলৈ এখন দেৱালৰ সৃষ্টি কৰিছিল সেই দেৱালখনৰ ওপৰেদি এগৰাকী যুৱতী আৰু এজন যুৱক পাৰ হৈ আছিল হঠাৎ তেওঁলোকৰ গাত উদ্দেশ্য কৰি সেই ভক্তগণৰ মাজৰ পৰাই কোনো দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ ওপৰত পানী দলিয়ায় সেয়া প্ৰথমটো দৃশ্য পানী দলিয়াৰ লগে লগে তাতে থকা মানুহৰ মাজত চিঞৰ বাখৰ তেওঁলোকে ইয়াক লৈ ফূৰ্তি পাইছে খন্তেক সময়ৰ পিছতে এটা প্লাষ্টিকৰ বটল গৈ সেই যুৱতীগৰাকীৰ মূৰত মাৰে বা সেই যুৱতীগৰাকীৰ মূৰৰ ওপৰত প্ৰহাৰ কৰে বা তেওঁক উদ্দেশ্য কৰি সেই পানী বটল দলিয়াই দিয়ে এতিয়া প্ৰশ্ন উত্থাপন কৰা হয় যিসকল ভক্তগণ গৈছে যিসকলে এই উদ্ভণ্ডালি কৰিবলৈ তেওঁলোক গৈছে আচলতে মা কামাখ্যাৰ ভক্তিত আৰাধনাত তাতে গৈ উপস্থিত হৈ থকা ব্যক্তিসকলৰ মাজত এনেকুৱা মানসিকতা ক'ৰ পৰা আহিল যে তাতে মাক উদযাপন কৰিব গৈছে সেই মাৰ আৰাধনাত গৈছে আৰু তাতে গৈ আন এগৰাকী যুৱতীৰ ওপৰত এনেকৈ প্ৰহাৰ কৰাৰ কথা বেলেগ কিন্তু প্ৰহাৰ কৰাৰ পিছত তাক উদযাপন কৰাৰ কথা সঁচাই আৰু আচৰিত কথা আচলতে এই ধৰণৰ কথাবোৰ ক্ৰাউড মেনেজমেণ্টৰ লগত এটা সম্পূৰ্ণ স্পষ্ট লিংকত আমি বুজিব পাৰোঁ ইয়াৰে পূৰ্বেও আমি দেখিছিলোঁ যে ক্ৰাউড মেনেজমেণ্ট বেয়া হোৱাৰ ফলত বহু ব্যক্তিৰ গা বেয়া হৈ যায় কাৰণ হয়ো স্বাভাৱিকতে ইমান গৰম তাতে কাৰোবাৰ গা বেয়া হোৱাটো অসাধাৰণ কথা নহয় কিন্তু সেই গা বেয়া হোৱাৰ লগে লগে তেওঁক তাৰ পৰা উলিয়াব পৰা ব্যৱস্থা আৰু এটা ভিডিঅ' মই শেহতীয়াকৈ দেখিলোঁ যে
ভক্তগণৰ আগমনত সম্পূৰ্ণ ৰাজপথ বন্ধ হৈ গৈছিল সেই সময়ত এখন এম্বুলেন্স পাৰ হ'বলৈ ভক্তগণে আঁতৰি দিবলৈ চেষ্টা কৰিলে আচলতে মাৰ আৰাধনাত সকলোবোৰ ব্যক্তি যেতিয়া আহি এনেকৈ উপস্থিত হয় এনেকুৱা ধৰণৰ এটা ইকনমিক সক্ৰিয়ভাৱে প্লেন কৰাটো খুবেই প্ৰয়োজনীয় অম্বুবাচী মেলাৰ কাৰণে সামাজিক মাধ্যম বা ইণ্টাৰনেটত যি তথ্য উপলব্ধ হৈ আছে তাৰ উল্লেখ কৰাৰ ধৰণে প্ৰায় 5 কোটি টকা এই প্ৰকল্পটোৰ কাৰণে চৰকাৰৰ ফালৰ পৰা হাতত লোৱা হৈছে কিন্তু ইয়াৰে বিপৰীতে যেতিয়া আমি পোষ্ট মেলনৰ কনচাৰ্টৰ এটা উদাহৰণ দাঙিম আমি দেখিম সেই সময়ত এজন বাহিৰৰ পৰা অহা আৰ্টিষ্ট তেওঁক চাবলৈ বাহিৰৰ পৰা ইমান দৰ্শক অসমৰ অৰ্থনীতিৰ এটা ডাঙৰ বুষ্ট হৈছিল আমি সেই সময়ত সেই কথা আলোচনাও কৰিছিলোঁ আৰু এতিয়াও সেই কথা আলোচনা হৈ আছে কিয়নো শেহতীয়াকৈ গানছ এণ্ড ৰ'জেছৰ নিচিনা বেণ্ড এটাও অহা এটা পৰিকল্পনা বা ঘোষণা কৰিছে চৰকাৰে কিন্তু কথাটো হ'ল সেই সময়ত যেতিয়া আহিছিল যি ধৰণৰ যান-জঁট তেওঁলোকে আয়োজন কৰিলে যি ধৰণৰ মেনেজমেণ্ট তেওঁলোকে কৰিলে কেৱল মাত্ৰ 1 লাখ মানুহৰ কাৰণে তাৰে বিপৰীতে অম্বুবাচী মেলাত 8 পৰা 10 লাখ মানুহ ভাৰতৰ তথা পৃথিৱীৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা আহে তাৰ বাবে 5 কোটি টকাৰ এটা পুঁজি লৈ পালে কোনো ধৰণৰ ক্ৰাউড মেনেজমেণ্ট সবলভাৱে নকৰাত আচলতে এয়া এটা ডাঙৰ সমস্যা নহয় নেকি মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ যি ধৰণে ভাৰতৰ যি ধৰণে পৃথিৱীৰ বেলেগ বেলেগ মানুহ আহে তাৰ লগতে এই স্পিৰিচুৱেল ইকনমিৰ লগতে ভাৰতৰ বহুখিনি টুৰিজিম সেক্টৰ এটা ডাঙৰ বুষ্ট পোৱা সম্ভাৱনা থাকে সেই সম্ভাৱনাক আচলতে এক্সপ্লোৰ কৰিবলৈ চৰকাৰে পাৰা নাই নেকি এনেকুৱা এটা ডাঙৰ প্ৰশ্ন উত্থাপন ইয়াৰ মাজত উদ্ভণ্ডালিৰ উদাহৰণ বহুত আছে শেহতীয়াকৈ সামাজিক মাধ্যমত সাগৰিকা পাঠক নামৰ এগৰাকী ক্ৰিয়েটাৰে বাণী নামৰ এখন পেজত কাম কৰে তেওঁ এটা ভিডিঅ' আপলোড কৰিছিল যি এতিয়া পৰ্যন্ত আপোনালোকে এই ভিডিঅ'টো চাই থকাৰ লগে সামাজিক মাধ্যমত ভাইৰেল হৈ গৈছে একাংশ যুৱক আচলতে মাৰ আৰাধনা কৰি সেই ভক্তগণৰ লগত আগবাঢ়ি থকা অৱস্থাতে হঠাতে জয় জুবিনদা ধ্বনিৰে তেওঁলোকে শ্লোগান দিয়া আৰম্ভ কৰে প্ৰাণৰ শিল্পীজনক কোনো ধৰণৰ কথা নথকাকৈ কোনো ধৰণৰ কনটেক্সট নথকাকৈ সকলো জাগাতে ব্যৱহাৰ কৰি একাংশই তেওঁ বিতৰ্কৰ মাজলৈ টানি আনিবলৈ নেৰানেপেৰা চেষ্টা চলাইছে অসমৰ বিভিন্ন প্ৰান্তত আমি এনেকুৱা উদাহৰণ দেখো কিন্তু তাৰ বিৰুদ্ধে মাত মাতা আমি খুব কম মানুহ দেখা পাওঁ কিয়নো আজিৰ তাৰিখত এই সত্তাকো লৈ বহুতে ৰাজনীতি কৰিবলৈ এতিয়া পৰ্যন্ত এৰা নাই কিন্তু এই ঘটনা অলপ ব্যতিক্ৰমী আছে কিয়নো সাগৰিকা পাঠকৰ সেই ভিডিঅ'ত স্পষ্টকৈ দেখা গ'ল এগৰাকী যুৱতীয়ে সেই কেইজন যুৱকক স্পষ্টকৈ তাতে কৈ দিলে যে মাৰ আৰাধনা কৰিব আহিছা যেতিয়া ইয়াতে মাৰ আৰাধনা কৰা জুবিন গাৰ্গৰ শ্লোগান আন ঠাইত দিয়া কিয়নো সেই স্থান হয়তো জুবিন গাৰ্গৰ শ্লোগান দিয়া স্থান নাছিল জুবিনৰ কাৰণে বেলেগ জাগাত যোৱা ইয়াতে মাৰ দৰ্শন কৰিবলৈ যোৱা যে মনে মনে থাকা জাগাৰ ঠাই এটা থাকে ন চবৰে ঠাই এটা থাকে স্থান এটা থাকে কিন্তু ইয়াৰ পৰা এটা ভয়ংকৰ উদাহৰণো সন্মুখলৈ আহিছে সাগৰিকা পাঠকৰ এই ভিডিঅ'টোৰ জৰিয়তে আজি এই যুৱতীগৰাকীয়ে যথেষ্ট সংখ্যক সমৰ্থন লাভ কৰিছে সামাজিক মাধ্যমত তেওঁৰ এই বোল্ড ষ্টেটমেণ্টক মানুহে শলাগ জনাইছে মানুহে কৈছে হয় স্থান চাই কথা পাতিব লাগে মাৰ আৰাধনা কৰিব আহিলে এনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰাটো বেয়া কথা আৰু এই কথা স্পষ্টকৈ সামাজিক মাধ্যমত একাংশই ক'ব খুজিছে একাংশই ইয়াক সমালোচনাও কৰিছে একাংশৰ মতে জুবিন গাৰ্গ প্ৰাণৰ শিল্পী সকলোৰে মনৰ প্ৰাণেৰে আছে তেওঁ ভগৱানৰ স্তৰৰ ব্যক্তি আৰু তেওঁৰ শ্লোগান দিয়াটো কামাখ্যা মন্দিৰত একো ডাঙৰ কথা নহয় এতিয়া ইয়াক লৈ আমি আমাৰ মতামত নাদাঙো আপোনালোকে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাব পাৰে কিন্তু প্ৰশ্নটো হৈছে এই শ্লোগানছ উত্থাপন কৰা এনেকুৱা ধৰণৰ কথা চৰ্চা কৰাটো সাধাৰণ কথা নহয় কিয়নো কামাখ্যা মন্দিৰৰ ওচৰে পাজৰে বা অম্বুবাচী মেলাৰ সংক্ৰান্তত আজিৰ তাৰিখত একাংশ ভণ্ড মানুহৰ আগমন হৈছে যি ভণ্ড মানুহৰ কথা ক'লে আজিৰ তাৰিখত ধৰ্মৰ বিৰুদ্ধে কথা কোৱা বুলি একাংশই বুজাব ইয়াৰে উদাহৰণ মই প্ৰথমটো ভিডিঅ'ত দেখাব খুজিছোঁ এইজন যুৱকক মন কৰক এই যুৱকজনে এজন ৰুদ্ৰাক্ষ মালা পিন্ধি আছে পিন্ধি এজন হিন্দু হিচাপে তেওঁ চিনাকি দি তাতে হিন্দু মন্দিৰত ব্যৱহাৰ হোৱা সামগ্ৰী তেওঁলোকে বেচিবলৈ চেষ্টা কৰিছে এনেতে এজন ব্যক্তিয়ে তেওঁক ধৰিলে ধৰি সুটপুছ কৰোঁতে গম পালে তেওঁ এজন মুছলমান যুৱক সাধাৰণতে ধৰ্মক লৈ কোনো ধৰণৰ ব্যৱসায়ে ভাল নহয় কিন্তু যদি আন ধৰ্মৰ কোনো এজন ব্যক্তিয়ে এটা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নাপায় যদি সেনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশ্যনছ থাকে এই কামটো কৰাটো সহজতে ভাল কথা নহয় এই ব্যক্তিজনক সেই সময়ত ধৰা পেলোৱাৰ পিছত সেই ব্যক্তিজনে কল আউট কৰিলে কল আউট কৰি সামাজিক মাধ্যমত সেই ভিডিঅ' আপলোড কৰাৰ পিছত এনেকুৱা এজন নহয় কেইবাজনো ব্যক্তি সন্মুখলৈ আহিছে তো এইবিলাক কিয় কৰি আছা ইয়াত কি নাম তো হিন্দু বিক্ৰী কৰি আছা এই মালা চালা লগাই মালাটো লাগাইছে মালা লগাই পেলাই অম্বুবাচী মেলাৰ বাবে এই নীলাচল পৰ্বতৰ আশে পাশে আজিৰ তাৰিখত একাংশ ব্যক্তি আহিছে যি নিজকে ভণ্ড হিন্দু ব্যক্তি হিচাপে চিনাকি দি তাতে তেওঁলোকে হিন্দু মন্দিৰত ব্যৱহাৰ হোৱা সামগ্ৰী বেছি এটা বেপাৰ আৰম্ভ কৰিছে আন এগৰাকী মহিলাৰ ভিডিঅ'
আন এটা ছেটেলাইট চেনেলৰ ফালৰ পৰা আপলোড কৰা হৈছিল তাতে তেওঁৰ মুখৰ পৰা কোনো ধৰণৰ কথাই স্পষ্টকৈ নোলায় তেওঁৰ নাম শুনিলে তেওঁৰ নাম ক'লে আৰু তেওঁক জয় শ্ৰীৰাম ক'ব দিলে তেওঁ জয় শ্ৰীৰাম মুখৰ পৰা নুফুটে তেওঁ আনহাতে জয় জুবিনদা বুলি কৈ পেলাই তেওঁ এটা ধৰণে নিজকে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে মাফিয়া আক্তারা মাফিয়া আক্তারা জয় শ্রীরাম কোন কোন জয় জমিন্দর জুবিনা জয় শ্রীরাম জয় শ্রীরাম জোরে কও জয় শ্রীরাম শ্রীরাম না শ্রীরাম জয় শ্রীরাম জোরে কও জয় শ্রীরাম যাও না রাম কও রাম জয় শ্রীরাম আচলতে এনে কিছুমান ঘটনাই আজিৰ তাৰিখত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে যে সঁচাই কিছুমান স্থানত হৈ থকা কাণ্ড কাৰখানাবোৰ ভাল হৈ আছে নে নাই বিশেষকৈ অম্বুবাচী মেলাৰ নিচিনা এটা ইমান পবিত্ৰ ইমান ঐতিহ্যপূৰ্ণ আৰু এনেকুৱা এটা সময় যি সময়ত ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি কেৱল আৰাধনা কৰিব আহে তেনেকুৱা এটা স্থলত তেনেকুৱা এটা স্থানত এনেকুৱা ধৰণৰ ঘটনা হোৱাটো সঁচাই দুখজনক আজি এগৰাকী মহিলাৰ ওপৰত তাতে আক্ৰমণ হোৱাটো তেওঁক হিউমিলিয়েট কৰাটো এনেকুৱা এটা স্থানত য'ত এগৰাকী মাতৃকে আমি পূজা কৰিবলৈ গৈছোঁ মা কামাখ্যাৰে আৰাধনা কৰিব গৈছোঁ তাতে এগৰাকী যুৱতীৰে যদি সেই সন্মানক হানি কৰা হৈছে তে সেই যিসকল দুষ্কৃতিকাৰীয়ে এই ধৰণৰ ঘটনা সংঘটিত কৰিছিল মায়ে তেওঁলোকৰ ওপৰত কি ধৰণে চাব এয়া নিশ্চিতভাৱে ভাবিবলগীয়া কথা এনেকুৱা এটা পবিত্ৰ স্থানত গৈ এটা পলিটিকেল শ্লোগান দাঙি ধৰা এনেকুৱা স্থানত গৈ উদ্ভণ্ডালি কৰা কেতিয়াও কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু লগতে এনেকুৱা এটা স্থানত গৈ মোৰ ধৰ্মই পাৰ্মিট নকৰা স্থান এটাত গৈ আন এটা ধৰ্মৰ বুলি নিজকে চিনাকি দি তাতে ব্যৱসায় আৰু বেপাৰ কৰাটো তাতকৈও ডাঙৰ এটা অপৰাধ এই কথাৰ হয়তো কোনো পধ্যে লৰ বা লিগেলি ইয়াৰ ওপৰত একশ্যন নল'ব পাৰে কিন্তু বিবেকগতভাৱে বা বিবেকৰ পৰা যদি এই কথা আমি ভাবি বা চিন্তা কৰি চাওঁ এয়া সঁচা এটা দুখ লগা বিষয় এনেকুৱা বিষয়ৰ ওপৰত আজিৰ তাৰিখত কথা আলোচনা কৰিলে সামাজিক মাধ্যমত সাধাৰণতে মানুহে ইয়াক ক্ৰিটিচাইজ কৰে সমালোচনা কৰে আৰু যি সমালোচনা গঠনমূলক নহয় তেওঁলোকে শব্দ ব্যৱহাৰ কৰিব এডজেক্টিভছ ব্যৱহাৰ কৰিব তেওঁলোকে আপোনাক টেগছ লগাবলৈ চেষ্টা কৰিব উদাহৰণস্বৰূপে আজি এওঁলোকে নিজৰ ধৰ্মৰ নামটো সলাই আন ধৰ্মৰ বুলি চিনাকি দি যেতিয়া বেপাৰ কৰি আছে একাংশই ক'ব খুজিব এয়া সাম্প্ৰদায়িক কথা হৈ আছে একাংশই ক'ব খুজিব সাউদি আৰবিয়াৰ পৰা যেতিয়া আমি তেল লৈ আছোঁ সেই তেল হিন্দু মানুহে ব্যৱহাৰ কৰিব নালাগে কিন্তু সকলোৱে এই কথাটো বুজি পোৱাটো দৰকাৰী এয়া সাধাৰণ ব্যৱসায়িক কথা নহয় এয়া ধৰ্মৰ লগত সম্বন্ধ এটা হৈ থকা ধৰ্মৰ নামত চলি থকা এখন এনেকুৱা বেপাৰ য'ত মানুহক ভণ্ড হিচাপে চিনাকি দি একাংশ মানুহে তাৰ সুযোগ ল'ব খুজিছে এই কথা গ্ৰহণ কৰাটো সাধাৰণ কথা নহয় লগতে পুনৰ এবাৰ কওঁ অম্বুবাচী মেলা অসমৰ ইতিহাসত বিগত কেইটামান বছৰত আমি নিজেই যিহেতু দেখিছোঁ সকলো অসমবাসীয়ে দেখিছে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত যি ধৰণে অহা আৰম্ভ হৈছে এয়া সঁচাই এটা ডাঙৰ স্পিৰিচুৱেল ইকনমিৰ ৰূপে পৰিণত হ'ব অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মা কামাখ্যা দেৱালয় কৰিডৰটোক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰা চিন্তা চৰ্চা যদিও চলি আছে ইয়াৰ ক্ৰাউড মেনেজমেণ্টটো ভাল হ'লে আৰু ভক্ত আহিব আৰু তাৰ সম্ভাৱনা আৰু বাঢ়িব কনচাৰ্ট ইকনমি এটাতকৈও স্পিৰিচুৱেল ইকনমিত যি ধৰণৰ মানুহৰ আগমন হৈছে সঁচাই এয়া অসমৰ বাবে এটা ভাল অপৰচুনিটি হ'ব লাগে আৰু অসম চৰকাৰে ইয়াক ভালকৈ মন কৰাটো দৰকাৰী এই গোটেই ঘটনাৰ সন্দৰ্ভত আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব পাৰে আপোনালোকৰ মতামত জানিবলৈ আমি ৰখি আছো এই ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ আৰু সঁচাই মই অনুৰোধ কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমিও নতুন প্ৰচেষ্টা আনিম আমিও নতুন কাহিনী আনিম আমিও নতুন উপস্থাপনেৰে আপোনাক নতুন কাহিনী জনাবলৈ চেষ্টা কৰিম এই ভিডিঅটো পুনৰ এবাৰ চোৱাৰ বাবে ধন্যবাদ